Hey guys, namaskar, good morning, সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ মোৰ চেনেলত অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমিও ভালে আছো আপোনালোকৰ সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু আজি এটো মঙ্গলবাৰ ৰাতিপুৱাতে উঠিলো ৰাতিপুৱা বুলি ক'লে একদম 5:30তে উঠিলো উঠি মেলি দেহা মানে উঠিলে যে তাৰ লগতে মই মানে হাৰে আছো তাক ফিডিং কৰা টাইম নহয় তো 5টা 5:30 দেউতা উঠিলে দেউতা আহি বাথৰুম সতুম গৈ গা পা ধুই মেলি ললে তাৰ পিছত দেহাক দিলো দেহাক অলপ মানে দেহাক লৈ দেউতা অলপ ফুৰি মেলি আহিলে তাৰ পিছত মই লাহেকে 7টাত উঠিলো মাও উঠিলে উঠি মেলি দুজনীয়ে কামবোৰ কৰি মেলি আজৰি হৈ আৰু এটা মানে বনাই আছো ভাত ৰাতিপুৱাৰ কাৰণে আৰু এটা টাইম আছে 9:40 বেঙেনা ভাজি আৰু ভাত অকল বেঙেনা ভাজি এফালে হৈ আছে বেঙেনা ভাজি আৰু এফালেও আছে কৰিবলে মানে মই দুপৰীয়া আৰু ৰাতিপুৱা একেবাৰে কৰি দিছো বেঙেনা ভাজিটো সবে ভাল পায় মই ভাল পাওঁ আগতে খোৱা নাছিলো সিজকচন হোৱাৰ কাৰণে এতিয়া মানে খাব পাৰো কোনো প্ৰবলেম নিদিয়ে তাৰ কাৰণে খাও আৰু ভাল লাগে খাও আৰু এফালে দেহাকো খোৱালো তাই শুই আছে মায়ে মানে শুৱাই থৈ গা ধুব গৈছে মায়ে মানে শুৱাই থৈ গা ধুবলৈ গৈছে তেতিয়া শুই আছে আৰু মায়েও গা পা ধুই মেলি মন্দিৰত সোমালে পূজা দিব আৰু পিনা গৈছে দোকানত মানে দোকান আমাৰ সাফ-সাফাই কাম অলপ বাকি আছে তো এইবিলাকে কৰিবলৈ পিনা গৈছে আকৌ হি আহি যাব কাৰণ গা পা ধুই মেলি হনুমান চালিসা পাঠ কৰিব দেহা উঠিলে তো দেহা উঠিলে ৰাতিপুৱাৰ পৰা দুই টোপনি মাৰি উঠিলে সব অলপ দেৰিকে থম আজিও বতৰটো কিন্তু ঠাণ্ডা বৰষুণ দি আছে কিনকিনিয়া আৰু ফলে দেউতাই আনিছে ৰাতিপুৱাই গৈ আনিছে বজাৰ পনীৰ লৈছে পনীৰ হ'ব আলুৰ লগত আৰু মিঠালাও আনিছে এটো মানে উৰহিৰ গুটিৰ লগত হ'ব আৰু মায়ে বনাব কেনেকৈ বনাই মই গম নাপাওঁ আৰু ফলে তিতাকেৰেলা আনিছে কাচকল আনিছে বেঙেনাও আনিছিলে বেঙেনা মই কাটি মেলি ভাজি কৰি আছো কাচকল ফলে মিঠালাও গোটা আনিছে তো কাটি মেলিলো আৰু আধা একদম থৈ দিছো কালি আকৌ আমাৰ দোকানত পূজা আছে যে গণেশ পূজা তাতে মানে বুটিত দিয়া হ'ব তো তাৰ কাৰণে আমি এক্সট্ৰা কৰি কাটি মেলি মন্দিৰত থৈ আহিছো আৰু এফালে কাচকল দিলো আলু এইবিলাক দিয়া হৈছে কালি ৰাতিপুৱাতে পূজা আছে দেউতা পিনাক দাদা সবে যাব দোকানত পূজা হয় গণেশ পূজা অক্ষয় তৃতীয়া কালি আৰু অক্ষয় তৃতীয়া মানে আমাৰ পূজা হয় দোকানত গণেশ পূজা তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছে আপোনালোকে চাই থাকিব শেষলৈকে দিনটো কি হয় দেখুৱাব চেষ্টা কৰিম আৰু মাইফালে পূজা দি আছে পিনাকো আহিব পিনাকো ফোন কৰিব লাগিব আহি মেলি হি গা পা ধুই মেলি আকৌ হনুমান চালিসা পাঠ কৰিব আৰু আজি বতৰটো চাওক পুৰা ডাৱৰীয়া হৈ আছে বৰষুণ দি আছে কমকে বৰষুণ দি আছে বেছিকে নহয় আৰু বেঙেনা ভাজিটো কৰিলেও দেহাক কোচত লৈ কৰিব লাগিব উপায় নাই ঘৰত মানুহ নাই যেতিয়া তাইতে বিচনাত নাথাকে একেবাৰে নাথাকে তো গাইস দেহাক ধুৱাই মেলি দিলো আৰু সব ফ্ৰক পিন্ধাইছো আজি ফুট লগাব বাকি আছে অকল ফ্ৰক পিন্ধাই তাইক ফ্ৰক পিন্ধোৱা নহয় যে তাই একদম উৎপাত লগাই দিছে মাৰ ওপৰত পিনাক পূজা দিছে সোনা ফুট লগাই লওঁ তাৰপিছত ভাত খাম পিনাকৰ পূজা দিয়া হ'ব লাহেকে ভাত খাম দেহা আছে ফলে দেউতাৰ ওচৰত আৰু দেউতা বেলপাত দুবৰি লৈ আহিছে এইবিলাক বাছি মেলি থৈ দিওঁ কালি যিহেতু পূজা লাগিব গোটেইখিনি লাগিব লাহে লাহে বাছো আৰু বাছি মেলি বাগানত বহি বাছো ইয়াতে বেলপাতখিনি আনিলোঁ কালি ৰাতিপুৱাতে পূজা ছটাত আহিব ব্ৰাহ্মণ কিমান উৎপাত তাইৰ আৰু আমাৰ মায়ে বনাই আছে চব্জি কাটি মেলি দি থৈ দিলোঁ মায়ে বনাই আছে তো বলক পাকঘৰত দেখুৱালোঁ তাৰপিছত মই লাহে বহি বাছি ল'ম আৰু ঠাণ্ডা ডাৱৰীয়া দেউতাই
ডুমুৰ বজাইছে চবলৈক দেখুৱাই লওঁ পাকঘৰ হৈ আছে আজি দুপৰীয়াৰ কাৰণেই তো আমাৰ দুপৰীয়াৰ কাৰণে হৈ আছে ৰঙালাও উৰহি গুটিৰ লগত ৰঙালাও হ'ব আলুৰ লগত পনীৰ ৰাতিপুৱাৰ বেঙেনা ভাজি দালি আমদানি আমাৰ গছৰ আম মুগ দালৰ লগত আম একদম বঢ়িয়া খানা তো মই বেলপাত এইবিলাক বাছি মেলি লওঁ লাহে লাহে বহি লৈ মায়ে পেলাই বনাই আছে পানীতে বাছি আছে আৰু দেখাও আছে দেউতাৰ গছত যাতে বাছি দুবৰি বন আৰু বেলপাত বাছা হৈ গৈছে আৰু দেখাই এইফালে টোপনিৰ পৰা উঠিল তাইক মই খুৱাই থৈ তাৰপিছত বাচিছিলোঁ আৰু আমাৰ দুপৰীয়া ৰান্ধা হৈ গৈছে তো বলক দেখুৱাই লওঁ আপোনালোকক পনীৰ আলুৰ লগত আৰু ৰঙালাও উৰহিৰ বীজ নিৰামিষ চব্জি পিনা কাঢ়িব বাকী আছে দাদাও আছে ঘৰত গা পা ধুই মেলি শুই আছে দেউতাও শুই আছে তো লাহেকৈ ভাত খাম দেউতাই ৰাতিপুৱাই গা ধুইছে দেহাকেইটা ফিডিং কৰা মেলি মাৰ ওচৰত দিওঁ চলা পিন্ধাইছোঁ টিং 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 টোপনি ভাঙা নাই তাই A few moments later গুড ইভিনিং সকলোকে আৰু এতিয়া অলপ ফুৰি আছে এনেই আৰু আমাৰ কলনীতে ওচৰতে মানে ভাত পানী খাই অলপ শুইছিলোঁ আধা ঘণ্টামান শুলোঁ আৰু দেহাও শুই আছিলে যে তাৰমানে সাৰ পালে নাথাকি বিচনাত সেইকাৰণে বাপেকো হোৱা নাই ময়ো হোৱা নাই লৈ পিনে ফুৰি আছোঁ ভাত পানী খোৱাৰ পিছত আৰু এতিয়া চাওক একদম ক'ৰবাত ফুৰিলে আৰামত আৰু যে বতৰত ডাৱৰীয়া তাৰ কাৰণে হাতত হাত মোজা পিন্ধাই দিছিলোঁ ভৰিটো পিন্ধাই দিছোঁ ভৰিৰ মোজাবোৰ একদম জোতাবিলাক সৰু হৈ গৈছে এতিয়া আৰু নহয় আৰু এইটোহে হয় বেলেগবিলাক নহয় এইটোৱে পিন্ধাই দিছোঁ ৰাইচ আৰু এতিয়া বনাই আছোঁ চাহ প্ৰায় হৈ গৈছে আৰু মোৰ কাৰণে অলপ কফি বনালোঁ আজি মানে কফি খাম আৰু বহুত দিনৰ মূৰত এবছৰ মূৰত আজি কফি খাম এবছৰ বেছি হৈছে পিনাকক এক পেকেট লৈ আহিছোঁ সৰু পেকেটটো তই লৈ আহিলেহি তো আজি খাই চাওঁ আৰু বহুত দিনৰ মূৰত ভয় লাগে কাৰণ দেহাক ফিডিং কৰা যে তাৰ কাৰণে ভয় লাগে অলপ কমকৈ বনাই খাম হৈ গৈছে এইফালে মাৰ কাৰণে চাহ আৰু পিনাকে মানে আগতে লৈ আহিছে চকুৰ আগত পালে লৈ আহিলে আৰু দেহাক মানে মায়ে খোৱাব চেষ্টা কৰি আছে কোচত লৈ আছে মানে খুৱাই আছে কিন্তু তাই এতিয়া নহয় উঠিছেহে অলপ আগত এতিয়া ক'ত হ'ব ফুৰা মেলা কৰাৰ পিছত তাইক ফিডিং কৰা দিলোঁ তাই শুলে আৰু এতিয়া উঠিছেহে অলপ আগত এতিয়া নহয় তো তাই অলপ সময় লৈ থাকিব কৈছে মই তাৰপিছত লাহেকৈ ফিডিং কৰাম ফিডিং কৰাই মেলি খুৱাম আৰু এতিয়া নহয় বাৰু তাইতো দেৰিকৈ শুৱে তাইৰ অভ্যাস হৈ গৈছে এতিয়া দেৰিকৈ শুৱা একেবাৰে 9টা 9:30 খুৱাম একবাৰে ডাইপাৰ পিন্ধে তেতিয়াহ'লে আৰু ভাল নাপাব আৰু ৰাতি হ'ব ৰুটি আৰু আজি দাদা আৰু দেউতাই দোকানৰ বস্তুবিলাক লৈ গৈছে কালি যিহেতু পূজা আছে তো আজি আধা বস্তু লৈ গৈছে আৰু যিখিনি মানে ফল মূলবিলাক লৈ গৈছে ৰাতিপুৱা লৈ যাব মা দেউতা কালি ৰাতিপুৱাই পূজা আছে 6টাত ব্ৰাহ্মণ আহিব তো পটককৈ উঠিবলৈ পটককৈ উঠি মেলি মায়ে যাব মইতো নাযাওঁ পিনাকো নাযায় চাগে যদি নাযায় তেতিয়াহ'লে ঠিকেই আছে তেতিয়াহ'লে মই দেহাক মানে পিনাকে ল'ব আৰু মই পটাপট ঘৰৰ কামবোৰ কৰি মেলি আজৰি হ'ব পাৰিম আৰু টেনশ্যন নাই কোনো নাথাকিলে প্ৰব্লেম হৈ যাব আৰু পিনাক থাকিলে ভাল আৰু দেহাক গৈ থাকিব আৰু এই চান্সতে মই কামবোৰ কৰি মেলি আজৰি হ'ব পাৰিম মাক চাহ দি থৈ আহিব চাহ হৈ গৈছে জেলেপি দিওঁ আৰু অলপ মাংস ভিজাই দিওঁ চাহ খাই থাকিব পাৰিব খালী জেলেপিও ক'ত খাব ভুজিয়াও আছে যদি ভুজিয়া খাই ভুজিয়াই দিওঁ
ভুজিয়াটো লাহে লাহে চুবাব পাৰিব সেইবোৰতো অলপ এইফালে কাপোৰ আইৰণ কৰি আছে বিয়া আছে বিয়াত যাব আমাৰ ছোৱালী যে ভুজিয়া কেতিয়াবাই অনা মই ইমান ভাল নাপাওঁ এইটো ভুজিয়াটো অলপ খাই পেলাই শেষ কৰিব লাগে আৰু সোনকালে তোমাক দি থৈ হ'লো আৰু তোমাৰ খাওঁ A few moments later. দেহাক ফিটিং কৰা থৈ আহিলোঁ শুই আছে তো 9:30 পৰা ষ্টাৰ্ট কৰিছোঁ তাইক খুৱাবলৈ তো বহুত চেষ্টা কৰি শুলে আৰু শুই আছে এতিয়া আৰু এইফালে মই বনাই আছোঁ আলু ভাজি আৰু ৰুটি আলু ভাজি দেউতা আৰু পিনাকৰ কাৰণে ঘি লগত বনাইছোঁ মা আৰু মোৰ কাৰণে শুকান আৰু দেউতা আহি পালে মানে দোকানৰ পৰা আজি পটককৈ খাই মেলি শুই যাব লাগিব কালি ৰাতিপুৱা যিটো পূজা পটককৈ উঠিব লাগিব তো সেইকাৰণে বনাই মেলি আজৰি হওঁ আৰু হ'লে দেউতাক দিম দি মেলি দেউতাই খাই থাকিব খাই শুই থাকিব আমি লাহেকৈ খাম আৰু পিনাকো আহিব লগা আছে পিনাক আহিলে আমি একেলগতে খাই মেলি পিছত শুই যাম দেহা যিটো শুই আছে টেনশ্যন নাই মাক ওচৰতে শুই আছে তাৰ কাৰণে মই যোৱা নাই তো ৰাইজ খাই মেলি উঠিলোঁ আৰু দেহা এইফালে এক টোপনিৰ পৰা উঠিবলৈ চাওঁ বাপেকে কোচত লৈ আছে তাইক খুৱাওঁ তাক ব্ৰাছ কৰি আহি ফিডিং কৰাই খুৱাওঁ লগতে আমিও শুওঁ তো আজি ভিডিঅ'টো এটা সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম এটা ভিডিঅ' সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট